জড়িত হোৱাৰ পিছত এজন বিশেষ ব্যক্তিৰ সান্নিধ্য পাইছিলোঁ, যিজন ব্যক্তিৰ জৰিয়তেহে আজি নিজৰ পৰিচয় দিবৰ কাৰণে এখন মহান মঞ্চত পৰিচয় দিবৰ কাৰণে সক্ষম হৈছোঁ। সেইজন মহান ব্যক্তি হৈছে চৰ্দাৰ এনটিচি লিডাৰ যদু বৰা ছাৰ। ছাৰক মোৰ ফালৰ পৰা এই আপাহতে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন জনাইছোঁ। আৰু লগতে আজি এই চেমিনাৰ উপস্থিত আমাৰ গ্ৰেট ডাইনামিক গ্ৰেট মেন্টৰ হয়, গুৰু হয় শ্ৰদ্ধাৰ ৰিজু বৰঠাকুৰ ছাৰ আছে, কণ্টিনেণ্টেল টিম কোঅৰ্ডিনেটৰ। ছাৰক মোৰ ফালৰ পৰা জয়জতে আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন জনাইছোঁ। লগতে মোৰ গ্ৰেট মেন্টৰ হয় অনুজ বৰা ছাৰ, এনটিচি হয় নেশ্যনেল টিম কোঅৰ্ডিনেটৰ। ছাৰক মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন জনাইছোঁ। লগতে ফ্ৰণ্টলাইনত বহি থকা প্ৰত্যেকজন গ্ৰেট এছটিচি, আৰটিচি, ডিটিচি, জেডটিচি, টিএছচি, এটিচি, ষ্টাৰ, ছুপাৰষ্টাৰ, ক্লাব ৰিচিভাৰ প্ৰত্যেকজন নতুন গেষ্টক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ৱৰ্ল্ডৰ এটা বেষ্ট বিজনেছ অপৰচুনিটি বিষয়ে আপোনালোকক অৱগত কৰাম। আপোনালোকে ৰেডি আছে শুনিবৰ কাৰণে? ৰেডি আছে? যদিও আমাৰ মঞ্চত আজি মানুহ কম, তথাপিও কিন্তু হলটো ভৰ্তি হৈ থকাৰ দৰে আপোনালোকৰ পৰা এনাৰ্জি আৰু এক্সাইটমেণ্ট কিন্তু লাগিব। তেতিয়াহে হয়তো মই স্পষ্টভাৱে আপোনালোকক গোটেই চিষ্টেমটো লাগি ধৰিব পাৰিম, নহয় জানো? আপোনালোকে ৰেডি আছে? সহযোগিতা আগবঢ়াব? সহযোগিতা আগবঢ়াব? ঠিক আছে, আপোনালোকৰ সহযোগিতা কিমান হয় মই ক'ত প্ৰমাণ পাম? এটা জোৰদাৰ হাত চাপৰি লাগে প্ৰমাণ পাম, নহয় জানো? ঠিক আছে, থেংক ইউ। আৰু এই ৱৰ্ল্ডৰ বেষ্ট বিজনেছ অপৰচুনিটি বিষয়ে জনাবৰ কাৰণে এটা সমীক্ষাৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিম। আৰু যিটো সমীক্ষা ৱৰ্ল্ডৰ এজন বেষ্ট ইকনমিক্স হয় ৰবাৰ্ট টি কিয়চাকি, আৰু ৰবাৰ্ট টি কিয়চাকিয়ে ইকনমিক্সৰ ওপৰত বহুত এনেকুৱা গ্ৰন্থ লিখিছে, যিবিলাক গ্ৰন্থত সম্পূৰ্ণ অৰ্থনৈতিকভাৱে আমি কেনেকৈ স্বাধীন হ'ব পাৰোঁ, অৰ্থনৈতিকভাৱে মানুহৰ কেনেকৈ স্বচ্ছতা আহে, সেই সম্পৰ্কত বিভিন্নখন কিতাপ বিভিন্ন ধৰণে লিখিছে। তাৰে এখন গ্ৰন্থ আছে দ্য বিজনেছ স্কুল। আৰু দ্য বিজনেছ স্কুল গ্ৰন্থখনতে এটা পৰিসংখ্যা তেখেতে প্ৰকাশ কৰিছিলে, যিটো পৰিসংখ্যা চাই ৱৰ্ল্ডৰ ভিআইপি, ভিভিআইপি বিভিন্নজন সফল ব্যক্তিৰ মানসিকতা চেঞ্জ কৰিবৰ কাৰণে সক্ষম হৈছিলে। তেনেকুৱা এটা মহান পৰিসংখ্যা হয়। আৰু যিটো পৰিসংখ্যাত কৈছে যে পৃথিৱীত যিমান মানুহ আছে নহয়, মাত্ৰ 4টা ৰাস্তাত থাকি পইচা ইনকাম কৰে। আৰু সেই 4টা ৰাস্তাৰ জৰিয়তে আপোনালোকক দেখুৱাব বিচাৰিছোঁ আজি বিজনেছ অপৰচুনিটি প্ৰেজেণ্টেশ্যন। ঠিক আছে, প্ৰথমটো এছ ই, দ্বিতীয়টো এছ, তৃতীয়টো বি আৰু চতুৰ্থটো আই, ESBI। গম পাইছে? ই ফৰ এমপ্লয়ী, চাকৰিয়াল বুলি কৈছে যে আপুনি চৰকাৰী ভাৱে চাকৰি কৰক বা বেচৰকাৰীভাৱে চাকৰি কৰি থাকক, চাকৰি কৰি বা আনৰ আণ্ডাৰত কাম কৰি যিসকল ব্যক্তিয়ে ইনকাম কৰে তেওঁলোকক কৈছে এমপ্লয়ী। আৰু এছটো বুজাইছে চেল্ফ এমপ্লয়ড, যে যিসকল ব্যক্তিয়ে চাকৰি নোপোৱাৰ পিছত নিজৰ দক্ষতা অনুযায়ী যিটো কাম কৰি তেওঁলোকে উপাৰ্জন কৰে সেই প্ৰফেশ্যনটো কৈছে চেল্ফ এমপ্লয়ড। যেনে আমি চাব পাৰোঁ যে নিজে নিজৰ কামটো কৰা ব্যক্তি বহুত আছে আমাৰ দৃষ্টিত, নহয় জানো? যে কোনোবাই হয়তো টকা মিস্ত্ৰী কৰিছে, কোনোবাই দোকান দিছে, কোনোবাই গাড়ী চলাইছে, হয় নহয়? কোনোবাই খেতি কৰিছে, কোনোবাই চব্জি বেপাৰ কৰিছে। এনেকুৱা ধৰণৰ ব্যক্তিসকলে নিজে কাম কৰিব লগা হৈছে আৰু নিজে কাম কৰি পিনি উপাৰ্জন কৰে। কিন্তু যদি চাই আমি তেনেকুৱা ব্যক্তিসকলক খুব বেছি শিক্ষিত বুলি আমি ধৰি নলওঁ, যদিও তেনেকুৱা বহুত হাই এডুকেটেড ব্যক্তিও সোমাই থাকে তেনেকুৱা প্ৰফেশ্যন বিলাকত। কিন্তু আমি যদি আমাৰ দৃষ্টিত ধৰা যিসকল শিক্ষিত ব্যক্তি বুলি আমি ক'ব পাৰোঁ, যেনে ডক্টৰ, উকিল, এনেকুৱা চাৰ্টাৰ্ড একাউণ্টেণ্ট, এনেকুৱা প্ৰাইভেট ডক্টৰ, প্ৰাইভেট উকিল, এনেকুৱা ধৰণৰ ব্যক্তিসকলতো হাই এডুকেটেড হয়, নহয় জানো? ঠিক সেইসকল ব্যক্তিও কৈছে যে চেল্ফ এমপ্লয়ড কেটেগৰীত পৰিছে বুলি কৈছে, কাৰণ তেওঁলোকে কোনো কাৰো আণ্ডাৰত কাম নকৰে। ঠিক আছে, তাৰপিছত কৈছে বি ফৰ বিগ বিজনেছমেন। এতিয়া বিগ বিজনেছমেন ক'বলৈ যাওঁতে এটা বহুত আমি কথা চাব লগা হয়, কিয়নো যে আমি এখন ভাল ভাৰতীয় ডাঙৰ দোকান দিছে কোনোবাই, আমি সেইজনকে বিজনেছমেন বুলি আমি কওঁ বা আমাৰ দৃষ্টিত তেনেকুৱা এটা দৃষ্টিভংগী থাকে, নহয় জানো? কিন্তু একেটাৰ জৰিয়তে কোৱা হৈছে, সমীক্ষাটোৰ জৰিয়তে কোৱা হৈছে যে এজন ব্যক্তি বিগ বিজনেছমেন হ'বৰ কাৰণে তেওঁৰ আণ্ডাৰত মিনিমাম 100জন, 1000জন, লাখজন ব্যক্তিয়ে কাম কৰিব লাগিব। আৰু যিজন ব্যক্তিৰ আণ্ডাৰত সিমানখিনি মানুহে কাম কৰিব তেওঁলোকে কৈছে যে বিগ বিজনেছমেন। আমি যদি উদাহৰণস্বৰূপে চাওঁ, তাক দেখুৱাব পাৰিম। ৰিলায়েন্স, মুকেশ আম্বানী, ৰতন টাটা, এনেকুৱা ধৰণৰ মানুহ তেওঁলোকৰ ওচৰত লাখ লাখ
কোটিহে ইনভেষ্ট কৰাৰ বিনিময়তে ডাঙৰ ডাঙৰ কোম্পানীবিলাক প্ৰতিষ্ঠা কৰে ঠিক আছে ঠিক এনেকুৱা এই চাৰিটা ভাগৰ বাহিৰে বা চাৰিটা কেটেগৰী ব্যক্তি কাম কৰা ব্যক্তিৰ বাহিৰে বেলেগ কোনো সিস্টেম নাই যিটো থাকি পিনে আপুনি মই পইচা দিব পাৰো আছে নেকি এই চাৰিটা বাহিৰে বেলেগ ৰাস্তা আছে নেকি আপোনাৰ দৃষ্টিত কিবা আছে নেকি 5 নম্বৰ ৰাস্তা আছে নেকি আমি সকলোৱে জনা ব্যক্তিৰ পৰা বিক্ৰী কৰি আছো না নতুন ব্যক্তি আছে না নতুন বাইরে গাড়ি আছে আৰু এটা গুণ আছে আপোনালোক নতুন নিছা চাউলখন হয় হয় নহয় যে এই সাৰে নতুন ব্যক্তি কিনা বুজিছে চাইনা মানে বেলেগ ৰাস্তা আপোনালোকৰ ডিস্ট্ৰিক্ট পৰে নি নপৰে আপুনি ইয়াতে কৈছে স্যাৰ আপুনি ইয়াতে কৈছে ঠিক আছে আমি সকলোখিনি ইয়াতে কৈছো কিন্তু ইয়াতে কৰিলেও ইয়াত দুটা ভাগ কৰি দেখাইছে আমাক যে ইআৰএস এটা ভাগ পিআৰৱাই এটা ভাগ আৰু ইআৰএস হলে পৃথিৱীৰ 95% মানুহ আছে মাত্ৰ 5% মানুহে বিজনেছমেন ইনভেষ্টৰ হাৰি আছে এইটো এটা সঁচালে দিছা আমি তো মিছা কথা কৈ থকা নাই নহয় সঁচাই হ'ব লাগে তথাপিও আপোনাৰ দৃষ্টিত আপুনি ভালদৰে অনুভৱ কৰক যে এই কথাটো কিমান দূৰ সঁচা আৰু কিমান দূৰ মিছা কাৰণ ইয়াৰ পৃথিৱীৰ আটাইতকৈ বেছি 95% মানুহে কৈছে যে কাম কৰে আৰু বিজনেছমেন বা ইনভেষ্টৰ মাত্ৰ 5% ক'ত চিন্তা ক'ত প্ৰমাণ কৰিম আমি আপোনাৰ নিজৰ অঞ্চলটোত চাওক প্ৰত্যেকৰ ঘৰে ঘৰে পাব ইয়াৰ থকা ব্যক্তি কিন্তু বিজনেছমেন বা ইনভেষ্টৰ কাম নেকি সম্ভৱ নহয় মানে যোৰহাট ডিস্ট্ৰিক্টৰ আঙুলিটো লিখিব পৰাকৈ আমি পাম আৰু সেইটো কাৰণে কৈছে যে 5% মানুহ বিজনেছমেন বা ইনভেষ্টৰ হাইট আছে কিন্তু কথা হ'ল কি ইনকাম কোনটো কেটেগৰী মানুহৰ ওচৰত বেছি আছে আৰু কিছু ৱৰ্ল্ড ইকনমিয়ে কৈছে বিশ্ব অৰ্থনীতিয়ে কৈছে ইয়াৰ 95% যদিও মানুহ আছে তেওঁলোকৰ হাতত কিন্তু ৱৰ্ল্ড ইকনমি মতে মাত্ৰ 5% ইনকামে থাকে কিন্তু বিজনেছমেন বা ইনভেষ্টৰ হাইটে কৈছে যে 5% মানুহৰ লগত পৃথিৱীৰ 95% পইচা থাকে আৰু এটা কৈছে আমাৰ ইয়াৰ বেছতে পৃথিৱীৰ হাই লেভেলৰ ব্যক্তিসকল থাকে উচ্চ শিক্ষা গ্ৰহণ কৰা ভাল ভাল নিয়োগত এমপ্লয়ী হিচাপে থকা ব্যক্তিসকল ইয়াৰ বেছতে আছে তথাপিও কিন্তু তেওঁলোকৰ হাতত কৈছে পৃথিৱীৰ 5% পইচা থাকে কাৰণ কিয় হয় কাৰণটো জানিব বিচাৰে কিয় হয় কাৰণ জানিব বিচাৰে ঠিক আছে যে কাৰণটো হ'ল যে ইআৰএছৰ 95% মানুহে কৈছে যে অকলে অকলে কাম কৰে ইণ্ডিভিজুৱেল এফৰ্ট অকলে অকলে কাম কৰে বুলি কৈছে আৰু হয় এমপ্লয়ী এজনে অকলে নিজৰ দৰমহা পাবলৈ অকলে কাম কৰে চেল্ফ এমপ্লয়ী এজন যদি আপুনি নিজে হয় আপুনি অনুভৱ কৰক যে আপুনি কাম নকৰিলে ক'ৰবাত পইচা পায় নেকি আৰু আপুনি যিটো কাম কৰিব তাৰ বিনিময়ত আপুনি পইচা যদি আপোনাক পইচা লাগে তেতিয়াহ'লে আপুনি কাম কৰিব লাগিব সেইকাৰণে কৈছে যে আপুনি কৰা কামটোৰ পৰা আপুনি ইনকাম পায় তাৰমানে অকলে অকলে কাম কৰে বুলি কৈছে তাৰপিছত কৈছে যে অকলে কাম কৰিলে আপুনি দিনটোত কিমান সময় কাম কৰিব পাৰে খুব বেছি 8 ঘণ্টা 10 ঘণ্টা 12 ঘণ্টা 14 ঘণ্টা হয় নহয় এটা দিনত আমি কিমান সময় কাম কৰিব পাৰোঁ আৰু যদি আপুনি 8 ঘণ্টা 10 ঘণ্টা 12 ঘণ্টা কাম কৰে তেতিয়া কৈছে যে আপুনি লিমিটেড টাইমে কাম কৰে কিয় হ'লে যে এটা দিনত ভগৱানে আমাক 24 ঘণ্টা দিছে আৰু 24 ঘণ্টা সময়ৰ বিনিময়ত আপুনি মাত্ৰ 8 ঘণ্টা 10 ঘণ্টা 12 ঘণ্টাহে কাম কৰে যাৰ এটা লিমিটেড টাইম হয় নহয় আৰু যদি আমি লিমিটেড টাইম কাম কৰিবলৈ যাওঁ বা কাম কৰোঁ তেওঁলোকে কৈছে যে সেইসকল ব্যক্তিয়ে লিমিটেড ইনকাম পায় যিমান সময় কাম কৰিব সিমান সময় পইচা পাব এটা সঁচাকৈ মিছা বাৰু সঁচাকৈ লাগিছে মিছাকৈ লাগিছে আৰু কৈছে যে ইআৰএছৰ ব্যক্তিসকলে পইচাৰ কাৰণে সদায় কাম কৰিব লাগে কাম কৰিবই লাগিব যদি আপোনাক পইচা লাগে তাৰমানে আপুনি যদি ইএছত আছে আপুনি সদায় কাম কৰিব লাগিব কাম কৰিলে পইচা পাব কাম নকৰিলে পইচা নাপায় আমি কাম নকৰিলে পইচা পাওঁ নেকি পাওঁ নেকি কাৰোবাৰ ঘৰলৈ পইচা আহে নেকি কাম নকৰিলে নাহে হয় ন আৰু সেইটো কাৰণে কৈছে যে এইসকল ব্যক্তিয়ে এক্টিভ ইনকাম পায় কাম কৰিলে পায় নকৰিলে নাপায় কিন্তু বিজনেছমেন বা ইনভেষ্টৰ 5% মানুহৰ কিয় ইমান বেছি পইচা থাকে কাৰণ এটাই যে তেওঁলোকেও কাম কৰে কিন্তু কাম কৰা ষ্টাইলটো কৈছে যে তেওঁলোকৰ অকলে নকৰে টিম ৱৰ্ক কৰে লগ লাগি কাম কৰে এটা টিম বনাই কাম কৰে কিয় কৰে টিম বনাই যদি এজন বিগ বিজনেছমেন হয় যদি 1000জন মানুহক এমপ্লয়ী ৰাখি কাম কৰে সেই 1000জন মানুহক লৈ তেওঁ এটা টিম হয় হ'ল ঠিক আছে ডাটানি এজন হয় এওঁৰ আণ্ডাৰত যদি 1000জন মানুহে কাম কৰে তাহলে এই মালিকজনৰ এই বিজনেছমেনজনৰ এটা টিম হ'ব লাগিব 1000জন ৱৰ্কাৰ্ছ আছে
কমে না আজি হাজাৰজন ৱৰ্কাৰ্ছে যদি কাম কৰে তাৰে তেওঁৰ কামটো টিম ৱৰ্ক বুলি কৈছে গম পাইছে আৰু হাজাৰজন মানুহে কাম কৰে কাম কৰাৰ বিনিময়ত মালিকজনৰ পৰা পইচা ইনকাম কৰে বা দৰমহা পায় যে কিমান ঘণ্টা কাম কৰিলে এজন মানুহে তেওঁৰ দৰমহা পাব তেওঁৰ পৰা দৰমহা পাব মিনিমাম 8 ঘণ্টা কৰে নহয় মিনিমাম 8 ঘণ্টা আৰু 8 ঘণ্টাকে যদি 1000 মানুহে কাম কৰে তেলে কামৰ সময় কিমান হ'ব বিজনেছমেনজনৰ কামৰ সময় হ'ব 8000 আৱাৰ হয় নে নহয় ৰাইটনে যে কোনটো আপত্তি আছে 1000 মানুহে যদি 8 ঘণ্টাকে কাম কৰে কামৰ সময় কিমান হ'ব 8000 ঘণ্টা হ'ব নে নহয় যে 8000 ঘণ্টাটো লিমিটেড টাইম নহয় এইটো কৈছে যে আনলিমিটেড টাইম unlimited time और unlimited time काम কৰিলে unlimited income পায় একে কথা limited time কাম কৰাৰ মানে limited income যদি হয় তাহলে কৈছে unlimited যদি কাম কৰে তাহলে unlimited income হ'ব বুজি পাইছে সকলোৱে আৰু সব আজি বিজনেছমেন কাম নকৰিলে পইচা পায় কিয়নো 1000 মানুহে যদি ডেইলি কাম কৰি থাকে তাৰ মালিকে কাম নকৰিলে পাব নাই মালিকে কাম নকৰিলে পাব যদি কিবা কাৰণত মালিক আজি মৰি যায় হে 1000 মানুহ লগত মৰি যাব নেকি ইন্ডাস্ট্রি মৰি যাব নেকি নাযায় তো ইন্ডাস্ট্রি মৰি নাযায় বা তাত থকা কাম কৰা মানুহখিনি যদি মৰি নাযায় সেই ইন্ডাস্ট্রিটো চলি থাকিব নালাগে নিশ্চয় চলি থাকিব আৰু যদি ইন্ডাস্ট্রি চলি থাকিব তাহলে এওঁলোকৰ ঘৰলৈ পইচা যাব মালিকৰ ঘৰলৈ পইচা যাব আৰু সেইটোকে কৈছে পেছিভ ইনকাম কাম কৰিলেও পাব নকৰিলেও পাব জীয়াই থাকিলেও পাব মৃত্যুৰ পিছতো তেওঁৰ ঘৰলৈ পইচা যাব আৰু এই ৰাস্তাটো কৈছে পেছিভ ইনকাম এটা এক্টিভ আৰু পেছিভ বুজি পাইছে এক্টিভ আৰু পেছিভ ভালদৰে বুজিব যে এই এক্টিভ আৰু পেছিভটোৱে আমাৰ কৈছে যে আমি সফল হ'বকাৰী এক বাধা আছে আপোনাৰ ইয়াত বাধা এটা আছে সফল হ'বলৈ আমাক নিদিয়ে কিয় নিদিয়ে ইয়াত কৈছে যে এক্টিভ ইনকাম কৰা ব্যক্তিসকলে জীৱনত সফল হ'ব নোৱাৰে বুলি কৈছে কম টকা পইচাৰ লগত কাম কৰি থাকে 5% যদি আপুনি সফল হ'ব বিচাৰে অৰ্থনৈতিকভাৱে স্বাধীন হ'ব বিচাৰে তেনে সৰহ পইচা টকাৰ ফালে কাম কৰিব লাগিব আৰু য'ত সৰহ পইচা আছে তাত কৈছে যে পেছিভ ইনকাম ইজ নট আ ইনকাম পোৱা যায় এতিয়া পেছিভ ইনকাম লাগে নে এক্টিভ ইনকাম লাগে পেছিভ ইনকাম লাগে নহয় চবকে পেছিভ ইনকাম লাগে আৰু পেছিভ ইনকাম কোনখিনি মানুহে পায় এই মানুহখিনিয়ে পায় যদি আপোনাৰ পেছিভ ইনকাম লাগে তাহলে এমপ্লয়ি সেলফ এমপ্লয়ি হৈ থাকিলে নহব আপুনি বিজনেছমেন বা ইনভেষ্টৰ হাইলে যাব লাগিব লাগিব নাই যাব লাগিব নাই বিজনেছমেন বা ইনভেষ্টৰ হাইলে যাব লাগিব আৰু বিজনেছমেন বা ইনভেষ্টৰ হ'বলৈ হ'লে আপোনাক চাৰিটা ৰিকুৱাৰমেন্ট লাগিব বুলি কৈছে বুজি পাইছে বিজনেছমেন বা ইনভেষ্টৰ হ'বলৈ চাৰিটা ৰিকুৱাৰমেন্ট লাগিব আৰু প্ৰথমটো কৈছে হিউজ ইনভেষ্ট কোটি টকা আপুনি ইনভেষ্ট কৰিব লাগিব কাৰণ কি আপোনাৰ ওচৰত ইণ্ডাষ্ট্ৰি থাকিব লাগিব য'ত হাজাৰ হাজাৰ মানুহক কামত লগাব লাগিব যদি আপোনাৰ ওচৰত পইচা থাকে তেতিয়া ইণ্ডাষ্ট্ৰি খাৰা কৰিব পাৰিব প্ৰথম কৈছে হিউজ ইনভেষ্ট দুই নম্বৰে কৈছে যে আপোনাৰ নলেজ লাগিব জ্ঞান নাথাকিলে কি ইণ্ডাষ্ট্ৰি কেনেকুৱা ইণ্ডাষ্ট্ৰি খাৰা কৰিব নাজানো কি বস্তু উৎপাদন কৰিব আপোনাৰ সম্পূৰ্ণ তথ্য সহকাৰে জ্ঞান লাগিব তাৰপিছত কৈছে যে এক্সপিৰিয়েঞ্চ অভিজ্ঞতা লাগিব আপোনাৰ যদি আগে পিছে কাম কৰা অভিজ্ঞতা নাই তেতিয়াহ'লে কৈছে যে আপুনি কেতিয়াও কামটো হাতত তুলি ল'ব নোৱাৰিব আৰু এইকাৰণে কৈছে এক্সপিৰিয়েঞ্চ লাগিব তাৰ উপৰিও 4 নম্বৰটো কৈছে যে ৰিস্ক টেকিং এবিলিটি এই চাৰিটা গুণ যিজনৰ ওচৰত থাকিব সেইজন ব্যক্তিয়ে কৈছে বিজনেছমেন হ'ব পাৰিব আৰু বিজনেছমেন হ'লে আমি গম পালো যে আপোনাৰ টিম ৱৰ্ক হ'ব আৰু টিম ৱৰ্ক হ'লে আপোনাৰ ওচৰতে পেছিভ ইনকাম আহিব বুজি পাইছে তোমাক বুজি পাইছে তাই আপোনাৰ ওচৰত এই চাৰিটা গুণ আছে নে আছে না নাই কিয় যদি থকা হেয়া বহিয়ে নাথাকো নাজানো যে আমাৰ ওচৰত এই চাৰিটা গুণ নাই কিন্তু এই চাৰিটা গুণ নহ'লে আপোনাৰ ওচৰত পেছিভ ইনকামৰ ৰাস্তা আপুনি তৈয়াৰ কৰিব পাৰিব বুলি কৈছে এটা বিশেষ মাধ্যমৰ জৰিয়তে যিটো মাধ্যমে বৰ্তমান সময়ত পৃথিৱীত আলোড়িত কৰিছে আলোড়ন সৃষ্টি কৰিছে যিটো মাধ্যমৰ জৰিয়তে আজি হাজাৰ হাজাৰ লাখ লাখ জনসাধাৰণ আজি ইয়াৰ পৰা উপকৃত হৈ নিজকে সাকসেসফুল এজন ব্যক্তি হিচাপে পৰিগণিত কৰিবলৈ সক্ষম হৈছে তেনেকুৱা এটা মহান ইণ্ডাষ্ট্ৰি হয় যিটো ইণ্ডাষ্ট্ৰিৰ নাম হৈছে ডান্সাৰিজ ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি এই চাৰিটা ৰিকুৱাৰমেন্ট নহ'লে আপুনি এজন পেছিভ ইনকাম ল'ব পৰা ব্যক্তি হ'ব পাৰিব কাৰণ ট্ৰেডিং ডাইৰেক্ট সেলিং
So direct selling industry জৰিয়তে আপুনি আপোনাৰ সব হিউজ ইনভেস্ট ৰিস্ক টেকিং এবিলিটি নলেজ আৰু এক্সপেৰিয়েন্স নোহোৱাকৈ আপুনি পেসিভ ইনকাম হ'ব পাৰিব যে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি কি বস্তু হয় ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি বিষয়ে আপুনি আগতে শুনিছে নাই শুনা আমিও শুনা নাই হয় নহয় কিন্তু ডাইৰেক্ট সেলিং চোৱা বা শুনা আগতে এবাৰ বুজি পোৱা আগতে কিন্তু আমি এটা সেলিং ব্যৱস্থাৰ লগত সদায় জড়িত হৈ থাকো আৰু সেইটো কৈছে যে বজাৰ ব্যৱস্থা য'ত সেলিং হয় কিনা বেচা হয় আৰু কিন্তু বজাৰ ব্যৱস্থাৰ জন্মৰ পৰা চলি আহিছে না জড়িত হৈ আহিছে যে এইখনক কৈছে ট্ৰেডিশনেল মাৰ্কেটিং সিস্টেম মানে পৰম্পৰাগতভাৱে চলি অহা এখন বজাৰ আৰু এই বজাৰ ডাইৰেক্ট সেলিং চোৱাৰ আগত আমি এই বজাৰখন চাব লাগিব যিখন বজাৰ আমি জন্মৰ পৰা জড়িত হৈ আহিছো আৰু ট্ৰেডিশনেল মাৰ্কেটত কৈছে যে তাত যিকোনো এটা বস্তু উৎপাদন হয় আৰু উৎপাদন কৰে কোম্পানী আৰু কোম্পানীয়ে কাৰে উৎপাদন কৰে কাস্টমাৰ অনে নহয় কোম্পানী বস্তু বনায় কাৰে আমাৰ নিচিনা মানুহে বনায় নহয় আমি কাস্টমাৰ কিন্তু এই বজাৰখনত ডাইৰেক্ট কাস্টমাৰ কোম্পানী পৰা বস্তু আনে নেকি নাপাওঁ আপোনাৰ ঘৰত যিখিনি বস্তু আছে আপুনি কোম্পানী পাৰিছে নেকি নাই হয় নহয় আৰু ক'ৰ পৰা আনিছো আমি কৈছে যে ৰিটেইল চেলাৰৰ পৰা আমি আনো और रिटेल सेलर में होलसेलर पर होलसेलर डिलर पर এনেকে ঠিক আহোতে আপোনাৰ ঘৰত কি কৰে না বস্তু কাস্টমাৰ হিচাপে পৰে হয় না তাৰপিছত কৈছে যে কোম্পানীটা মাত্ৰ 30% বস্তু এটা ম্যানুফ্যাকচাৰ কৰে আৰু আমি কিনিব লাগে 100% 30 টকা বস্তুতে 100 টকা কিনিব লাগে ইয়াত লাভ আছে লোকসান আছে ট্ৰেডিশনেল মাৰ্কেটত এই সিস্টেম আছে লাভ হয় না লোকসান হয় 30 টকা কিনা বস্তু যদি 100 টকা কিনো লোকসান হ'ব কিমান লোকসান হ'ব কৈছে যে 70% আপোনাৰ পকেটৰ পৰা বেছি গ'ল এই 70% ক'ত জানিব বিচাৰে ক'ত জানিব বিচাৰে ইয়াতে ডাঙৰ অপচন আছে যে এই মানুহখিনিয়ে যে আপোনাৰ ঘৰত বস্তু এটা পেলাই দিয়াৰ সুবিধা কৰি দিলে তাৰ কাৰণে তেওঁলোকে 40% লয় ইয়াৰ পৰা যায় 70% পৰা 40% যাব লাগিব নহয় জানো তাৰ পিছত কৈছে আৰু 30% এডভান্টেজ যিটো খুলিলে ওলাই কিবা নহয় কিবা এডভান্টেজ ওলাই হয় নহয় তেল নহয় কিবা এটা এডভান্টেজ ওলাই যায় অকল ফাৰ্ষ্ট টাইম এদিয়ে ওলাই তেনেকৈ কৈছে যে প্ৰতিটো বস্তুৱে পৃথিৱীত যিমান ম্যানুফ্যাকচাৰ হৈ ওলাই গৈছে প্ৰতিটো বস্তু এডভান্টেজ হয় হালধি পেকেট তিল পেকেট তোৰ পৰা ডাঙৰ বস্তু লৈকে এডভান্টেজ হয় নহয় আজি কৰোড়টকীয়া গাড়ীখনলৈকে এডভান্টেজ হয় ঠিক আছে এই এডভান্টেজবিলাক চেলিব্ৰিটি হ'বলৈ দিয়ে আৰু কিমান আৰু কিহৰ কাৰণে দিয়ে তেওঁলোকে প্ৰতিটো এডভান্টেজৰ কাৰণে কৈছে 30% তেওঁলোকে বস্তুটোৰ পৰা পায় 30 + 40 = 70 আপোনাৰ জেবৰ পৰা অতিৰিক্তভাৱে যোৱা পইচা হৈছে এই অকল ব্যক্তিয়ে দৰকাৰ কাৰণে তেওঁলোকে 30 + 40 = 70 আপোনাৰ লৈ যায় আৰু 70% টো সৰু পইচা নেকি 70% সৰু পইচা কেতিয়াও নহয় কাৰণ চব প্ৰতিটো বস্তু যদি এনেকৈ আহে আপোনাৰ ঘৰখনত থকা তেতিয়া আপুনি 10 টকাত যদি 7 টকা হয় 1000 টকা কিমান হ'ব 7 টকা যদি 1 লাখ বজাৰ কৰিছে 70000 টকা সৰু পইচা নহয় কেতিয়াও যদি আপুনি কোটি টকা বজাৰ কৰিছে যিকোনো বস্তু আপোনাৰ ঘৰলৈ অনাৰ বিনিময়ত যদি আপুনি কোটি টকা বজাৰ কৰিলে তেতিয়া কৈছে যে 70 লাখ টকা আপুনি ডিলাৰ হোলসেলাৰ ৰিটেইলাৰ এডভান্টেজ এওঁলোকৰ হাতত আজি আগবঢ়াই দিলে যদি আপুনি কষ্ট কৰা হৈছে তেওঁলোককে দিব লগা হৈছে তেতিয়াহ'লে এই বজাৰখন ভাল হ'বনে আমাৰ কাৰণে বেয়া হ'ব নিশ্চয় আমাৰ ইয়াত আমাৰ লছ হৈ আছে 70% আৰু এই লছটোকে ঘূৰাই দিবৰ কাৰণে বৰ্তমান সময়ত পৃথিৱীত ডাইৰেক্ট সেলিঙে গা কৰি উঠিছে ডাইৰেক্ট সেলিং মাৰ্কেটিং সিস্টেম আৰু ডাইৰেক্ট সেলিং মাৰ্কেটিং সিস্টেম বা ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিটো 2010 পৰা 2030 চন এইটো কৈছে যে ডাইৰেক্ট সেলিঙৰ ৰিভলিউচন বুলি কৈছে আৰু এই সময়তে সেইকাৰণে জনসাধাৰণ সজাগ হৈছে জাগ্ৰত হৈছে বিভিন্ন প্লেটফৰ্মত বিভিন্ন জেগাত আমাৰ কৈছে জগাই তুলিবৰ কাৰণে বিচাৰিছে যে 2010 পৰা 2030 চন এই সময়ছোৱাত নেটৱৰ্কৰ ৰিভলিউচন বুলি কৈছে ডাইৰেক্ট সেলিঙৰ ৰিভলিউচন দিছে আৰু সেই কাৰণে বৰ্তমান সময়ত যদি আমি এই ৰিভলিউচনৰ মাজত থাকি আমি যদি ট্ৰেডিশনেল মাৰ্কেটৰ কথা আজি খুব স্পষ্টভাৱে গম পালো যে ইয়াত লছ হয় তেতিয়াহ'লে আমাৰ প্ৰয়োজন আছে আমাৰ ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিত জড়িত হৈ আমি ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিৰ পৰা বজাৰ কৰা প্ৰয়োজন আছে নে নাই নিশ্চয় আছে নহয় আমি 70% সঞ্চয় কৰিব লাগে আমি কৈছে ডাইৰেক্ট সেলিং আহিব লাগিব আৰু ডাইৰেক্ট সেলিঙতো কোম্পানী আছে কাস্টমাৰ আছে ইয়াতো 30% ধনী আছে বস্তু আৰু 100%
কিনি আছো সে ইমান পাৰ্থক্য দেখিছে একো পাৰ্থক্য নাই নহয় কিন্তু ইয়াত আৰু এটা পাৰ্থক্য আছে লুকাই আছে কিয়নো যে ইয়াত ডাইৰেক্ট চেলিঙত কোনো ধৰণৰ ডিলাৰ হোলচেলাৰ ৰিটেইলাৰ নাই য'ত 40% আমাৰ পৰা খাই ইয়াত নাই কিয় নাই কাষ্টমাৰ এজনে ডাইৰেক্ট কোম্পানীৰ পৰা বস্তু আনি নাপায় কোম্পানীৰ পৰা বস্তু ডাইৰেক্ট পাই যায় আৰু সেইটো কাৰণে ইয়াৰ নাম আচলতে ডাইৰেক্ট চেলিং মানে ডাইৰেক্ট কোম্পানীৰ পৰা কাষ্টমাৰজনে বস্তুটো পাই যায় ইয়াত কিবা লজিক দেখিলে নেকি কিবা জাদু মন্ত্ৰ দেখিলে নেকি কৰ্পোৰেট ভ্যাৰাইটি একো সিস্টেম নাই ন আৰু জনপদৰ ফৰফৰকে ওলাই আছে যে ডিলাৰ হোলচেলাৰ ৰিটেইলাৰ পইচা কিটা খাবৰ কাৰণে ইয়াত কোনো চেনেল নাই লগতে কৈছে যে ইয়াত কোনো এডভাৰটাইজমেন্ট নাই কোনো সেলিব্ৰিটি ব্যৱহাৰ কৰা নাই য'ত আপোনাৰ 30% গুচি গৈছে কাৰণ ডাইৰেক্ট কোম্পানীয়ে ইয়াৰ লগে লগে আপোনালৈ ইমানখিনি প্ৰয়োজনেই নাই হয় নে আৰু এই 70% ক'লৈ গ'ল এতিয়া ক'লৈ গ'ল 70% আমাৰ পৰা গুচি গ'ল কৈছে যে আপোনাৰ পইচাটো কাকো দিব লগা হোৱা নাই কাৰণে কোম্পানীখন 70% ৰৈ গৈছে আৰু ৰৈ যোৱা পইচাটোকে কাষ্টমাৰ হিচাপে আমাক ঘূৰাই দিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে এই ৰৈ যোৱা পইচাটো 70% আপোনাক ঘূৰাই দিব তাৰমানে কৰোৰ টকা আহিব লগা দিনত যদি বজাৰ কৰিব বিচাৰি লনি তেতিয়া কৈছে আপোনাৰ 70 লাখ টকা আপোনাৰ জেপত ঘূৰি আহিব ঘূৰি অহাটো বিচাৰে ঘূৰি অহাটো বিচাৰে যে ঘূৰি অহাটো বিচাৰে যদি চিন্তা কেইটামান কাম কৰিবলৈ আছে সেইকেইটা কাম কৰিলে আপোনাৰ ওচৰলৈ ঘূৰি আহিব 70% ঘূৰি আহিব কি কাম কৰিব লাগে ডিলাৰ হোলচেলাৰ ৰিটেইলাৰ আৰু এডভাৰটাইজ এই অকল ব্যক্তিয়ে যিটো কাম কৰি 70% পাইছিলে সেই কামটো আমি কাষ্টমাৰ আমি কৈ কৈছে যে আপোনাৰ 70% আপুনি কাষ্টমাৰে ঘূৰাই ল'ব পাৰিব সেই ব্যৱস্থাটো দিয়া আছে কাৰণ তেওঁলোক নাই যে আপুনি মই কৰিবলৈ কৈছে কিন্তু ইখন বজাৰ যদি আপুনি কৰিব বিচাৰে তাহলে কৈছে যে আপুনি হিউজ ইনভেষ্ট কৰি ল'ব লাগিব কিন্তু ইয়াত কৈছে যে সেই কামটো কৰিবৰ কাৰণে কোনো ধৰণৰ হিউজ ইনভেষ্টৰ প্ৰয়োজন নাই কোনো নলেজৰ প্ৰয়োজন নাই কোনো এক্সপিৰিয়েন্স ৰিস্কৰ কোনো প্ৰয়োজন নাই সেই কিটা বস্তু নোহোৱাকৈ আপুনি ডাইৰেক্ট চেলিঙৰ পৰা 70% আপুনি ঘূৰাই পাব কিন্তু কথা হ'ল কি এটা ডাইৰেক্ট চেলিং কৰিব প্ৰয়োজন আছে নে ট্ৰেডিশনেল মাৰ্কেটত থকাৰ প্ৰয়োজন আছে ডাইৰেক্ট চেলিং কৰাৰ প্ৰয়োজন আছে নাই যদি বুজি পাইছে তাহলে ক্লিয়াৰ কৰা দিও হালো ডাইৰেক্ট চেলিং কৰাৰ প্ৰয়োজন আছে বুলি আপোনালোকে ভাবিছে কিন্তু ডাইৰেক্ট চেলিং এনেকুৱা এটা বস্তু নহয় যিটো আপুনি যতেই পাৰে যেনেকৈ পাৰে আপুনি ইনভলভ হৈ বজাৰ কৰিব বিচাৰে এটো নহয় আসলে ডাইৰেক্ট চেলিংৰ এইটো ফ্যান্সি কৈছে যে ডাইৰেক্ট চেলিংৰ বহুত কিছুমান চাবলগীয়া বস্তু আছে আৰু এটা কৈছে যে পাঁচটা বিশেষভাৱে গুৰুত্ব দিব লগা ক্ৰাইটেৰিয়া হয় যে ডাইৰেক্ট চেলিংৰ প্ৰথম ক্ৰাইটেৰিয়া হৈছে মেনেজমেন্ট ই মেনেজমেন্ট এখন থাকিব লাগিব যিখন মেনেজমেন্ট পাৱাৰফুল এক্সপেৰিয়েন্স নলেজ ৰিস্ক টেকিং এবিলিটি গোটেইটা গুণ মেনেজমেন্টখনত একেলগে থাকিব লাগিব তাৰ পিছত কৈছে প্ৰডাক্ট বস্তু থাকিব লাগিব না বজাৰত হলে বস্তু থাকিব লাগিব য'ৰ পৰা আপুনি বস্তু কিনিব যে প্ৰডাক্ট থাকিলেও নহব প্ৰডাক্টৰ কৈছে যে কোৱান্টিটি ৰেট আৰু ৰেঞ্জ এইটা গুণ থাকিব লাগিব প্ৰডাক্টৰ কোৱালিটি ভাল হ'ব লাগিব ৰেট থাকিব লাগিব সাধাৰণ তলি শ্ৰেণী মানুহেও কিনিব বিচৰা ৰেটৰ হ'ব লাগিব বিভিন্ন ধৰণৰ বিভিন্ন কেটেগৰী বস্তু থাকিব লাগিব তাৰপিছত কৈছে কমন ইডুকেশ্যন চিষ্টেম লাগিব কাৰণ ডাইৰেক্ট চেলিঙৰ বিষয়ে আজিলৈকে আমি একোৱেই নাজানো তাকতো জানিব লাগিব ট্ৰেডিশনেল মাৰ্কেটত আমি দেউতাহঁতে কিনি থকাৰ কাৰণে আমি জানি গ'লো কিন্তু ডাইৰেক্ট চেলিঙৰ আমিয়ে প্ৰথম হয় সেইটো কাৰণে আমি একো নাজানো কিন্তু আমাক জনাবৰ কাৰণে কৈছে যে ডাইৰেক্ট চেলিং ব্যৱস্থাটো এনেকুৱা কিছুমান এডুকেশ্যন পাৰ্ট লাগিব য'ৰ পৰা আপুনি শিকিব পাৰিব ঠিক আছে তাৰপিছত কৈছে যে লিডাৰ লয়েল লিডাৰ লাগিব যিসকল ব্যক্তিয়ে আপোনাক শিক্ষা দিব যিসকল ব্যক্তিয়ে আপোনাক শিকাই বুজাই আগবঢ়াই ল'বৰ কাৰণে এক্সপাৰ্ট হৈ থাকিব তেওঁলোকক কৈছে লয়েল লিডাৰ সেইসকল ব্যক্তিক অনুসৰণ কৰিবা সেইসকল ব্যক্তিৰ পৰা প্ৰেৰণা পাই আমি এই কামটো কৰিব পাৰিম নহয় তাৰপিছত কৈছে ইনকাম প্লান থাকিলেও নহ'ব ভেৰি চিম্পল এণ্ড কেৰিয়াৰ বেস ইনকাম প্লান থাকিব লাগিব সিম্পল একেবাৰে টিপ সহি দিয়া মানুহ যায় একো নাজানে তেওঁ অথচ কিন্তু তেওঁ কৈছে যে ইয়াৰ পৰা ইনকাম পাব লাগিব তেনেকুৱা সিম্পল এণ্ড কেৰিয়াৰ বেস ভৱিষ্যত গঢ়িব পৰা এটা ইনকাম প্লান থাকিব লাগিব আৰু যিটো ইণ্ডাষ্ট্ৰীতে যে পাঁচটা বৈশিষ্ট্য একেলগে থাকিব তাত যদি আপুনি বজাৰ বা কিনা বেচা কৰিবলৈ ষ্টাৰ্ট কৰে তেতিয়াহে আপুনি কৈছে যে 70% সঠিকভাৱে ঘূৰাই পাব বুজি পাইছে কি চাব লাগিব পাঁচটা ক্ৰাইটেৰিয়া আপুনি যতে ৰহ চাব লাগিব আৰু গোটেই পাঁচটা বৈশিষ্ট্য একেলগে থকা বৰ্তমান সময়ত ভাৰতবৰ্ষত যদি চাই যদি গুগল সাৰ্চ কৰে আপুনি টপ 10 বেষ্ট ডাইৰেক্ট চেলিং
নম্বৰ আহিব যদি এতিয়াও চাব পাৰে যে 1 নম্বৰ যিটো নামে আহিব সেই নামটোৱে আমাৰ কাৰণে ভগৱান হৈ গৈছে বৰ্তমান সময়ত যিটোৰ জৰিয়তে আমাৰ কাছে ভাৰতবৰ্ষত হাজাৰ হাজাৰ লাখ লাখ ব্যক্তি আজি অৰ্থনৈতিকভাৱে স্বাধীন হ'বৰ কাৰণে সক্ষম হৈছে আৰু সেই সকল ব্যক্তি আমাৰ নিচিনা সাধাৰণ ব্যক্তিকো অৰ্থনৈতিকভাৱে সচ্ছল হ'বৰ কাৰণে আমাৰ প্ৰেৰণা যোগাইছে তেনেকুৱা এটা মহান ইণ্ডাষ্ট্ৰী হয় যিটো ইণ্ডাষ্ট্ৰীয়ে 2013 চনৰ 13 আগষ্টত জন্মলাভ কৰি বৰ্তমান 11টা বছৰ কন্টিনিউয়াস কৰি থকা এটা ইণ্ডাষ্ট্ৰী হয় মহান ইণ্ডাষ্ট্ৰী হয় যিটো ইণ্ডাষ্ট্ৰীৰ নাম হৈছে মাই লাইফষ্টাইল মাৰ্কেটিং গ্লোবেল প্ৰাইভেট লিমিটেড স্যার আমাৰ ওচৰত হুদুৰ শিৱসাগৰৰ পৰা আহি চিফ গেষ্ট হিচাপে আলোক হাজৰিকা ছাৰ উপস্থিত হৈছে ছাৰৰ কাৰণে এটা জোৰদাৰ ক্লেপ ঠিক আছে আমি পৰৱৰ্তী অংশলৈ গুচি যাওঁ হয় জানো ঠিক আছে আমি কি কৈছিলো মাই লাইফষ্টাইল মাৰ্কেটিং গ্লোবেল প্ৰাইভেট লিমিটেড আৰু যিটো ইণ্ডাষ্ট্ৰী আজি প্ৰায় 30টা বছৰ এক্সপেৰিয়েন্স থকা এখন মেনেজমেন্ট হয় যিটো ইণ্ডাষ্ট্ৰী মেনেজমেন্ট পাৱাৰফুল বুলি কৈছিলো ন যে 2001 চনৰ এখন মেনেজমেন্ট হয় ডাইৰেক্ট সেলিঙৰ পৰা আজি 2022 চনৰ অন্তত 5 বছৰ এক্সপেৰিয়েন্স থকা এখন মেনেজমেন্ট হিচাপে আমি পাব পাৰিছো আৰু তাৰ লগতে কৈছে ইয়াৰ প্ৰডাক্টৰ কোৱালিটি কোৱান্টিটি ৰেট আৰু এইখিনি কথা কৈছিলো প্ৰডাক্টৰ কোৱালিটি যদি চাবলৈ যায় ভাৰতবৰ্ষত এনেকুৱা এটা ইণ্ডাষ্ট্ৰী নাই যিটো ইণ্ডাষ্ট্ৰীত আইএছ মিনিষ্ট্ৰী প্ৰিমিয়াম চাৰ্টিফিকেট পাইছে একমাত্ৰ বৰ্তমান মাই লাইফষ্টাইল মাৰ্কেটিং গ্লোবেল প্ৰাইভেট লিমিটেড যিটো ইণ্ডাষ্ট্ৰীয়ে কৈছে যে আইএছ মিনিষ্ট্ৰী প্ৰিমিয়াম কোৱালিটি চাৰ্টিফিকেট পাবলৈ সক্ষম হৈছে দেখিছে আইএছ প্ৰিমিয়াম লোগো হয় নহয় যিটো ইণ্ডাষ্ট্ৰী প্ৰডাক্টে 3বাৰকৈ কন্টিনিউয়াস বেস্ট হেলথ কেয়াৰ ব্ৰেণ্ড এৱাৰ্ড লাভ কৰিবৰ কাৰণে সক্ষম হৈছে 2019 চন 2022 চন আৰু 2024 চনৰ এনেকুৱাখিনি কোৱালিটি থকা এখিনি ৱেলনেছ ইণ্ডাষ্ট্ৰী ৱেলনেছ প্ৰডাক্ট হয় সেইকাৰণে কৈছে প্ৰডাক্টৰ কোৱালিটি কোৱান্টিটি ৰেট আৰু ৰেঞ্জ গুড মৰ্নিং টু গুড টাইম আপুনি জিবি চাই থাকে আপুনি ইয়াত উপলব্ধ হ'ব তাৰপিছত আছে কমন এডুকেশ্যন সিস্টেম আছে হাৰ্ভাৰ্ড সাকসেছ একাডেমি জৰিয়তে আমাৰ এডুকেশ্যন সিস্টেমটো আমাক আগবঢ়াই দিছে তাৰে এটা পাৰ্ট হৈছে গেটৱে টু সাকসেছ আজি এই সেমিনাৰখন এটা এডুকেশ্যন পাৰ্ট এটা শিক্ষা অনুষ্ঠান হয় ঠিক আছে তাৰপিছত কৈছে লয়ালিটি আপোনালোকে গম পাইছে আমাক আগবঢ়াই দিবৰ কাৰণে বিভিন্নজন ব্যক্তি আজি খাৰা হৈ আছে নহয় আমাক আগবঢ়াই দিবৰ কাৰণে হাত আমাক আগবঢ়াই দিছে তেনেকুৱা ব্যক্তি আমাৰ ফোন লাইনত বহি আছে আৰু পৰৱৰ্তী সময়ত আপোনালোকে নিজৰ মুখেৰে তেখেতসকলৰ নিজৰ স্পীচ দাঙি ধৰিব তাতে আমি গম পাম যে এই সকল ব্যক্তিৰ শব্দ চাই থাকিলে আমি নিজকে প্ৰতিষ্ঠা কৰিব পাৰিম তাৰপিছত কৈছে ইনকাম প্লান ভেৰি চিম্পল এণ্ড কেৰিয়াৰ বেছ অপ টু ইনকাম ইকুৱেল 12% প্ৰতিজন মানুহে ষ্টাৰ্ট কৰাৰ লগে লগে আপুনি 12% ইনকাম কৰিব পৰা এজন ব্যক্তিয়ে গুচি যাব পাৰে কাৰণ ইয়াত কৈছে যিখিনি বস্তু আপোনাক প্ৰয়োজন হয় এই বস্তুখিনি আপুনি ইয়াৰ পৰা কিনিবৰ কাৰণে আগবাঢ়ি আহক যিখন বজাৰ কাম কৰিলে কৈছে যে আপোনাৰ লছ হৈ আছে তাৰ বিপৰীতে ডাইৰেক্ট সেলিং এমআই লাইফষ্টাইল মাৰ্কেটিঙত আহিলে আপুনি ইয়াৰ পৰা ইনকাম প্লান আৰু কেৰিয়াৰ বেছ এটা ইনকাম প্লান আপুনি গ্ৰ' কৰিব পাৰিব ঠিক আছে এই সব ভাগৰ প্ৰতিটো বস্তু আমি ভাল দেখা পাইছো কেলে ইয়াত কৰিব লাগিব কি কৈছে যে মাত্ৰ 3টা কাম কৰিব লাগে যি 3টা কাম কৰিলে আপুনি কৈছে 70% সঠিক মাত্ৰাত ঘূৰাই পাব আৰু সেই 3টা কামে প্ৰথমটো কৈছে যে পাৰ্চেজ দা প্ৰডাক্ট প্ৰথমে আপুনি কিনিব লাগিব কাৰণ আপোনাৰ আৰু লগা বস্তু কিবা প্ৰয়োজনীয় বস্তুখিনি আপুনি এই মাৰ্কেটখনৰ পৰা কিনিবলৈ ষ্টাৰ্ট কৰিব লাগে তাৰপিছত কৈছে যদি কিনি আপুনি ব্যৱহাৰ কৰিছে তেতিয়া ইউজ যদি কৰিছে তাহলে তো নিশ্চয় ভাল পাইছে যদি ভাল পাইছে আপুনি বেলেগক কৈ যাওক আপুনি ভাল পোৱা বস্তুৰ কথাটো আপুনি বেলেগক ক'ব লাগে যদি কিবা কাৰণে এই বস্তুটো ব্যৱহাৰ কৰি বেয়া পাইছে তাহলে কৈছে তাতে চেপ্টাৰ ক্লোজ কৰিবলৈ কৈছে কাৰণ বেয়া বস্তুটা আপোনাৰ আত্মীয় স্বজনৰ কোনো প্ৰয়োজন নাই যদি ভাল পাইছে তাহলে আপুনি কৈছে যে ৰিকমেন্ড কৰক 3 নম্বৰ কামটো কৰিব লাগিছে ৰিকমেন্ড দা প্ৰডাক্ট ৰিকমেন্ড কৰিবলৈ কৈছে বুজি পাইছে কি কৰিবলৈ কৈছে ৰিকমেন্ড তাৰমানে আপুনি ভাল পোৱা বস্তুটোৰ কথা আপুনি ওচৰ চুবুৰীয়া আত্মীয় স্বজন প্ৰতিজন ব্যক্তিক আপুনি কৈ যাওক যাতে আপুনি উপকৃত হৈছে তেওঁ উপকৃত হয় ঠিক এই কামটো যদি আমি কৰিব পাৰো এই 3টা কাম যদি কৰিব পাৰো তাহলে বিভিন্ন ধৰণে আপোনাক 70% বিভিন্ন বেনিফিটৰ আকাৰে আপোনাক 70% ঘূৰাই দিছে সামগ্ৰিক হৈছে ইনকামটো সামগ্ৰিক হৈছে কি পায় ইয়াত কৈছে যে প্ৰথম বেনিফিটটো আছে ৰিটেল প্ৰফিট কিমান দিছে 10 to 12% ৰিটেল প্ৰফিট দিছে 10 to
7%. ওসে 10 পৰা 100 আপুনি ৰিটেল প্ৰফিট পাব কেনেকৈ পাব আপুনি যদি এজন ডিস্ট্ৰিবিউটৰ হয় মাইলা ভিতৰত যদি আপুনি বজাৰ কৰিব লাগে আপোনাক কৈছে ডিস্ট্ৰিবিউটৰ এটা ৰেজিষ্ট্ৰেচন কৰিব ডিস্ট্ৰিবিউটৰ হিচাপে আপোনাক তেওঁলোকে চাৰ্টিফাইড কৰিব আৰু এই ডিস্ট্ৰিবিউটৰ হ'বৰ কাৰণে কৈছো যে আপোনাৰ পান কাৰ্ড বিচাৰিছে পাছবুকৰ ফ্ৰণ্ট সাইডটো বিচাৰিছে য'ত এড্ৰেছ ফটো থাকে তাৰপিছত কৈছে নমিনি ডিটেইলছ লাগিব প্লাছ আপোনাৰ এটা এক্টিভ মোবাইল নম্বৰ লাগিব এই চাৰিটা ডকুমেন্ট যদি আপুনি সাবমিট কৰে আপুনি কোম্পানী ঘৰ এজন ডিস্ট্ৰিবিউটৰ হিচাপে আপোনাৰ ৰেজিষ্টাৰ কৰিব আৰু যেতিয়া ৰেজিষ্টাৰ হ'ব তেতিয়া যিকোনো বস্তু আপুনি যদি ইয়াৰ পৰা কিনিবলৈ ষ্টাৰ্ট কৰে তাত কৈছে 10 to 7% আপুনি ডিসকাউন্ট পাব ডিসকাউন্ট পোৱা মানে আপুনি প্ৰফিটটো আনন্দ যে আপুনি কমত পালে আপুনি কৈছে লিখা নম্বৰ আপুনি ইয়াত ৰিটেল কৰিব পাৰিব তাৰপিছত কৈছে আপোনাৰ এই ৰিটেলটো আপোনাৰ বেনিফিট হিচাপে আহিব তাৰপিছত দ্বিতীয়তে কৈছে যে সেলস টাৰ্নওভাৰ বোনাছ উইকলি কিমান দিব 12% আৰু কিমান কথা ষ্টাৰ্ট হয় মিনিমাম 500 to 2,10,000 ভয় লাগিছে নতুন ব্যক্তি কিজনৰ ভয় লাগিব পাৰে 2,09,000 এটা সপ্তাহ বহুত ডাঙৰ কথা আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে নহয় জানো কিন্তু এইটো যে সম্ভৱ হয় সদায় সময়ৰ পিছতে আপোনালোকে গম পাই যাব যে এইটো এটা সম্ভৱ কথাই কাৰণ বৰ্তমান আমাৰ অৱস্থা বুলিবলৈ একোৱে নাই যিটো ইনফৰমেশ্যনেল টেকনলজি ৰিভলিউচন বুলি কৈছে নেটৱৰ্কৰ ৰিভলিউচন না এই সময়ত আপুনি যি বিচাৰে যিতে কৰিবলৈ মনত বিচাৰে সেইটোৱে সম্ভৱ বুলি কৈছে কোনো অসম্ভৱ বুলি বস্তুৱে নাই আৰু সেইটো কাৰণে কৈছে 2,10,000 কোনো অসম্ভৱ নহয় সম্ভৱ হয় সন্দেহ কৰাৰ পিছত আপোনালোকে গম পাব ঠিক আছে তত্ত্ব আপোনাৰ 10% উইকলি বুলি কৈছে তাৰপিছত কৈছে মান্থলি পাৰফৰমেন্স বোনাছ আপুনি যদি ইয়াৰ পৰা ভালকে ইনকাম কৰিব বিচাৰে ভালকে যদি আপুনি কাম কৰে তেতিয়া কৈছে আপোনাৰ প্ৰতি মাহতে আপোনাৰ বোনাছ হিচাপে কোম্পানীয়ে দিছে আপোনাক কৈছে যে যিমান কৰে যিমান ইনকাম লওক কোম্পানীৰ পৰা আপুনি পইচা লওক যিমান বেছি পইচা পাব তাৰ পৰা কৈছে আপোনাক মান্থলি পাৰফৰমেন্স বোনাছ হিচাপে এটা এক্সট্ৰা বোনাছ দিব আৰু কিমানখিনি জানিবৰ কাৰণে আপুনি স্পন্সৰৰ লগত কথা পাতিব যে কেনেকৈ বোনাছ ল'ব পাৰে ঠিক আছে ইমানখিনি ডিটেইলছত নাযাওঁ তাৰপিছত কৈছে যে ৰেংক ইনকাম আৰু ইয়াৰ প্ৰথম ৰেংক এটা আছে টিম কোঅৰ্ডিনেটৰ টিচিবি কৈছোঁ টিচি টিম কোঅৰ্ডিনেটৰ আমি গম পালোঁ যে পেছিভ ইনকাম লোৱা ব্যক্তিসকলে টিম কৰিব লাগে টিম ৱৰ্ক কৰিব লাগে আৰু কৈছে ডাইৰেক্ট চেলিঙতো আপুনি টিম ৱৰ্ক হৈ যায় কাৰণ আপুনি ৰিকমেণ্ড কৰি যোৱা মানুহখিনিৰ জৰিয়তে আপুনি কৈছে যে এটা টিম ক্ৰিয়েট কৰিব পাৰে আৰু যিদিনাখন এটা টিম ক্ৰিয়েট হয় নিৰ্দিষ্ট পৰিমাণে এমাউণ্ট আপোনাৰ বজাৰ হ'ব তাৰ পৰা কোম্পানীয়ে কৈছে আপোনাক টিম কোঅৰ্ডিনেটৰ হিচাপে চাৰ্টিফাইড কৰিব আৰু এই ৰেংকটো পোৱাৰ পিছত আপোনাৰ কোম্পানীয়ে 3 লাখ টকাৰ এখন ইনচুৰেঞ্চ পলিচি আপোনাৰ নামত ডাক্তৰৰ যোগেদি আহিব ভাল হ'লে বেয়া হ'ব আৰু আমি অনলাইনে ট্ৰেডিশনেল মাৰ্কেটত বজাৰ কৰি আছো একো দিয়া নাই নিজে নকিবা নাই ইয়াত কৈছে যে সেই এটা কাম কৰিলে কিন্তু ইয়াৰ আপোনাৰ জীৱনটো সুৰক্ষিত কৰিবৰ কাৰণে ইয়াৰ এটা চিষ্টেম তৈয়াৰ কৰিছে হয় নহয় তাৰপিছত কৈছে ডিটিসি ডিস্ট্ৰিক্ট টিম কোঅৰ্ডিনেটৰ কোম্পানী 3 নম্বৰ ৰেংক হয় ডিটিসি এই ৰেংকটো পোৱাৰ পিছত এজন ব্যক্তিয়ে কৈছে যে আপোনাৰ লয়ালিটি ইনকাম পায় সেইটো এটা এক্সট্ৰা ইনকাম হয় লয়ালিটি ইনকাম আমি যাক চেলাৰী দিলেও সাধাৰণভাৱে গম পাওঁ যে 5,000 to 20,000 এটা এজন ডিটিসি ডিস্ট্ৰিক্ট টিম কোঅৰ্ডিনেটৰ হিচাপে যদি আপুনি কাম কৰে আপোনাৰ ঘৰলৈ লয়ালিটি ইনকাম আছে 5,000 টকাৰ পৰা 20,000 টকাৰ ভিতৰত ষ্টাৰ্ট কৰিব তাৰপিছত এনেকৈ বিভিন্ন ধৰণৰ আছে তাৰপিছত কৈছে ভয়েন্টৰ বিদেশ ভ্ৰমণ কৰিবলৈ আপুনি ইয়াৰ পৰা সুবিধা ল'ব পাৰে তাৰপিছত কৈছে ৰিৱাৰ্ড এণ্ড ৰিকগনিশ্যন সন্মান তাৰপিছত কোম্পানী 3 নম্বৰ কোম্পানী 7 নম্বৰ এনটিসি নেশ্যনেল টিম কোঅৰ্ডিনেটৰ এইটো আমাৰ ড্ৰিম ৰেংক হয় আৰু এই ৰেংকটোৰ কাৰণে মই আজি কাম কৰিছোঁ ওনাছে কিয় কাম কৰিছোঁ আৰু মই জানিবলৈ পাৰিছোঁ যে নেশ্যনেল টিম কোঅৰ্ডিনেটৰ যিদিনাখনৰ পৰা এই জেগাটোত মই প্ৰতিষ্ঠা কৰি হ'ম সেইদিনাখনৰ পৰা মোৰ কৈছে ভৱিষ্যত মোৰ জীৱন ধন্য হ'ব কাৰণ কিয় আজি ইয়াৰ পৰা আপুনি ফেমিলিটো চিকিউৰ অনুভৱ কৰিব কাৰণ আপুনি কাম কৰিলেও নকৰিলেও আপোনাৰ ঘৰলৈ এটা ইনকাম জেনেৰেট হ'ব যিটো ইনকাম মই বিচাৰি আছোঁ যিটো ইনকাম পালে মোৰ ঘৰখন সুৰক্ষিত হ'ব অৰ্থনৈতিকভাৱে স্বাধীনতা লাভ কৰিব ঠিক এনেকুৱা এটা মহান ৰেংক হয় এনটিসি নেশ্যনেল টিম কোঅৰ্ডিনেটৰ আৰু সন্দেহ হোৱাৰ পিছত আপোনালোকে গম পাব যে আমাৰ নিচিনা সাধাৰণ ব্যক্তি জেগাৰ পৰা আহিও আমি এনটিসি পাইছোঁ কাৰণ তেখেতে যদি পাইছে তেতিয়াহ'লে মই কিয় নোৱাৰিম মই যদি পাইছোঁ তেতিয়াহ'লে আপোনালোকে কিয় নোৱাৰিব নহয় জানো ঠিক আছে ইয়াৰ পিছত কৈছে নমিনেশ্যন ফেচিলিটি চেম ৰেংক চেম ইনকাম চেম পজিশ্যন আমি বেলেগ সেক্টৰ যদি
কাম কৰে নহয় নিজে ইনকম পাও বেলেগক দিব নোৱাৰো দি থৈ যাব নোৱাৰো ইয়াক কৈছে যে আপুনি যিটো ৰেংকতে আপুনি ইয়াৰ পৰা আপুনি যাব বা যিটো ৰেংকে আপোনাক কৈছে এই থৈ যাব আপুনি এই থৈ যাব সেই ৰেংকৰ পৰা আপোনাৰ নমিনিয়ে কাম কৰিব পাৰিব সেই ৰেংকত যিমান ইনকম পাইছিলে তাৰ পৰা আপোনাৰ নমিনিয়ে ট্ৰান্সফাৰ হ'ব এটো কাৰণে কৈছে সেম ৰেট সেম ইনকম সেম পজিশন মাই লাইফষ্টাইলৰ জৰিয়তে আপুনি লাভ কৰিব পাৰিব আৰু যদি এনেকৈ লাভ কৰি যায় ফোর্থ জেনারেশন বুলি ক'লে ভুল হ'ব আপোনাৰ পৰৱৰ্তী জেনারেশন আপুনি সুৰক্ষিত কৰি তুলিব পাৰিব আপোনাৰ জীৱনটো সফল কৰি তুলিব পাৰিব যাতে আপোনাৰ আপোনাৰ নেক্সট জেনারেশন যাতে অৰ্থনৈতিকভাৱে স্বাধীনতা ল'ব পাৰে তাৰ কাৰণে মাই লাইফষ্টাইল মাৰ্কেটিং গ্লোবেল প্ৰাইভেট লিমিটেড একমাত্ৰ এখন প্লেটফৰ্ম হয় আৰু সেইটো কাৰণে মই আজি কাম কৰিছো আপোনালোকক আহ্বান জনাইছো আহক এটা ৰিভলিউচন হয় এই সময়ত যদি আপুনি ইয়াত এন্ট্ৰি মাৰে এই সময়ত যদি আপুনি কাম কৰিব বিচাৰে তাহলে আহিব লগা দিনত আপুনি এজন প্ৰবোধাৰ হিচাপে জিলিকি থাকিব ইমানখিনিকে কৈছো ইমানখিনিকে কৈ আজি মোৰ বিঅপি প্ৰেজেন্টেচন সামৰি মাৰিছো উইচ ইউ অল দ্য বেষ্ট জয় হিন্দ জয় মাই লাইফষ্টাইল আৰু মই আগে হাতৰ বজাৰ ভাল হ'ব अपने सेक्शन के प्रोजेक्ट है जो उसका तो हम नेक्स्ट आई होगा अन्य तो हम लोग क्या गाना कोई एक्सेप्शन प्रोग्राम प्रोजेक्ट है जे प्रोग्राम हम এবাৰ আমাৰ বিকিষ্ট জব কি আহিব সময় আছে তো আমরা এক্সেপ্ট প্ৰোগ্ৰাম প্ৰোগ্ৰাম কৰিলো তো ধন্যবাদ বুলি ক'ব লাগিব মোৰ কথা কথা আৰু এটা বস্তুলে মনত পৰে এখন সিনেমালে মনত পৰে সিনেমা জানিব বিচাৰে জয় হো সিনেমা চাইছে চাইছে না यस জয় হো সিনেমা মনত কয় যে থ্যাংক ইউ বুলি যেতিয়া মানুহজন কোৱা হয় থ্যাংক ইউ বুলি এটা সাজেশন দিয়া হয় সম্বোধনে কয় থ্যাংক ইউ के बदले तीन आदमी को थैंक यू बदले तीन आदमी को सहायता करो তিনজন মানুহ সহায় কৰিবলৈ কৈছে আৰু এই তিনজন মানুহ ক'বলৈ কৈছে যে এই তিনজন মানুহ আৰু তিনজন মানুহ সহায় কৰিবলৈ কৈছে তো আমাৰ এই ব্যৱসায়টো এটা সহায় কৰা ব্যৱসায় হয় মানুহক সহায় কৰা আপুনি ইয়াত বিজনেছৰ যিটো সহায় ইনকামৰ যিটো সহায় অপৰচুনিটি দিয়া এটা সহায় সেই সহায় কৰা মানুহ কৰা আপুনি আগবাঢ়ি যাব লাগিব তো মই বেছি দিবলৈ কি কৰা নকম নেযাওঁ ইয়াৰ পিছতে মই যিটো আমাৰ কোম্পানীৰ এটা ৰেংক আছে যিটো ৰেংক আমি খুব শ্ৰদ্ধা কৰোঁ এটা সন্মানীয় ৰেংক হয় এছচিচি ৰেংক तो आपने साउथ वाला सिस्टर हो ताकि ये सब नहीं हो तो हम जोरदार हाथ सपोर्ट वेलकम को ऑल एससीसी डिस्ट्रिक्ट टीम कोऑर्डिनेटर प्लीज वेलकम टू ऑल एससीसी प्लीज वेलकम ऑल एससीसी प्लीज वेलकम टू स्टेज विमुचा जोरदार ध्यान दियो आदि एससीसी और सब লাগিব